নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক শুনাবলৈ ওলাইছোঁ শ্ৰী বিষ্ণুৰ দশম অৱতাৰ কল্কি অৱতাৰৰ বিষয়ে। আমি সকলোৱে জানো যে যুগ চাৰিটা, সেই যুগকেইটা হৈছে সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলিযুগ। এই কলিযুগৰ শেষৰ ফালে পৃথিৱীত পাপ কৰ্ম বহুত বেছি হ'ব। ৰজা আৰু ৰজাৰ বিষয়ববীয়াসকলে যিমান পাৰে সিমান প্ৰজাসকলক শোষণ কৰিব। মানুহৰ সংখ্যা অতি মাত্ৰা বৃদ্ধি পাব। মানুহৰ তুলনাত গছ বন, তৰু তৃণ, বনৰীয়া প্ৰাণী যেনে বাঘ, সিংহ, শহা, চৰাই-চিৰিকটি আদিৰ সংখ্যা কমি আহিব। সাধাৰণ লোকৰ কথা বাদেই ব্ৰহ্মচাৰী সন্ন্যাসী সকলো জ্ঞান শূন্য হ'ব। সৎ লোকৰ সংখ্যা একেবাৰে কমি আহিব। অসৎ লোকেৰে পৃথিৱীখন ভৰি পৰিব। মানুহে উচিত অনুচিত ৰূপ বিচাৰ নকৰা হ'ব। মুঠতে পৃথিৱীয়ে পাপৰ বোজা বহন কৰিব নোৱাৰা হ'ব। তেতিয়া পৰম ব্ৰহ্ম নাৰায়ণে মানুহ ৰূপে অৱতাৰ গ্ৰহণ কৰি পাপীসকলক মাৰি কাটি শেষ কৰি পুনৰ সত্যযুগ প্ৰতিষ্ঠা কৰিব। পুৰাণত লিখি থোৱা কথা অনুসৰি পৃথিৱীত যেতিয়া পাপ অত্যাচাৰ আদি বাঢ়িবলৈ ধৰিব, তেতিয়া ভগৱান বিষ্ণুৱে কল্কি অৱতাৰত সৃষ্টিক বিনষ্ট কৰিবলৈ দৃশ্যমান হ'ব। পুৰাণৰ মতে কল্কি অৱতাৰ কলিযুগৰ ধ্বংসৰ বাবেহে হ'ব। এই কল্কি মানে হৈছে সময় বা কলিযুগ। সংস্কৃত স্তোত্ৰত এই অৱতাৰক কৰ্কি বুলি উল্লেখ কৰা হৈছে। কল্কি হৈছে বিষ্ণুৰ দশম অৱতাৰ তথা অন্তিম অৱতাৰ। বৈষ্ণৱ ব্ৰহ্মাণ্ড তত্ত্ব অনুযায়ী অন্তহীন অস্তিত্ব চক্ৰৰ চাৰিটা সময়ৰ ভিতৰত অন্যতম কলিযুগৰ অন্ত পেলাবলৈ তেওঁৰ আৱিৰ্ভাৱ হ'ব বুলি বৰ্ণনা কৰা হৈছে। কোৱা হৈছে যে কলিযুগৰ শেষত কল্কিৰ দ্বাৰা অস্তিত্বৰ চক্ৰত সত্যযুগৰ পুনৰ সূচনা হ'ব। তেওঁ সময়ৰ নতুন চক্ৰ এটা পুনৰ আৰম্ভ কৰিব। পুৰাণত তেওঁক ব্ৰাহ্মণ যোদ্ধা বুলি বৰ্ণনা কৰা হৈছে। মহাভাৰত গ্ৰন্থখনতো কল্কি অৱতাৰৰ বিষয়ে উল্লেখ আছে। ভাগৱতৰ মতে ভাৰতৰ সম্বল নামৰ এখন গাঁৱত বিষ্ণুমালা নামৰ এজন বিষ্ণু ভক্ত ব্ৰাহ্মণৰ ঘৰত ভগৱানে কল্কি ৰূপে অৱতাৰ গ্ৰহণ কৰিব। তেওঁ অতি কম বয়সতে পৰশুৰামৰ তত্ত্বাৱধানত ধৰ্ম, কৰ্ম, অৰ্থজ্ঞান আদি বিষয় আৰু সামৰিক প্ৰশিক্ষণৰ শাস্ত্ৰ শিকোৱা হ'ব। তাৰ পিছত তেওঁ শিৱক আৰাধনা কৰিব। শিৱই সন্তুষ্ট হৈ তেওঁক দেৱদত্ত নামৰ এটা শুকুলা দৈৱিক ঘোঁৰা, এখন তৰোৱাল আৰু সৰ্বজ্ঞানী শুক নামৰ এটা কপৌ চৰাই প্ৰদান কৰিব। অন্যান্য দেৱতা, দেৱী আৰু সন্তই তেওঁক বিভিন্ন সামগ্ৰী প্ৰদান কৰিব। তেওঁ বহুকেইখন যুদ্ধত অৱতীৰ্ণ হৈ অশুভ শক্তিৰ অন্ত পেলাব। তেওঁ এক নতুন যুগৰ আৰম্ভণি কৰিব আৰু তাৰ পিছত বৈকুণ্ঠলৈ প্ৰস্থান কৰিব। অগ্নি পুৰাণতো কল্কিৰ ভূমিকাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। পুৰাণত বৰ্ণিত সময়ৰ লেখ কল্পৰ হিচাপত কলি যুগ 4,00,000ৰ পৰা 4,32,000 বছৰৰ ভিতৰত চলিব বুলি বিভিন্ন ধৰণে অনুমান কৰা হৈছে। কিছুমান বৈষ্ণৱ গ্ৰন্থত কলিযুগৰ অন্ত পেলাবলৈ আৰু এক নতুন যুগৰ সৈতে পৃথিৱীখনক নতুনকৈ সৃষ্টি কৰিবলৈ প্ৰলয়ৰ দিনা শুকুলা ঘোঁৰাত উঠি কল্কিৰ আৱিৰ্ভাৱ হ'ব বুলি পূৰ্ব অনুমান কৰা হৈছে। আজি আমাৰ সমাজত দিনক দিনে অসৎ কৰ্মবোৰ বৃদ্ধি পাবলৈ ধৰিছে। সমাজখন অধঃপতনৰ দিশে গতি কৰিব ধৰিছে। পাপ কৰ্মও বহুত হ'বলৈ ধৰিছে। কিন্তু আগৰ দিনত সমাজত অসৎ লোকৰ সংখ্যা আছিল আঙুলি মূৰত লেখিব পৰা, আৰু এতিয়া হ'ল তাৰ ওলোটাটো। এতিয়া সৎ লোকৰ সংখ্যাহে আঙুলি মূৰত লেখিব পৰা অৱস্থা হ'লগৈ। আগতে যে সমাজত অসৎ লোক নাছিল তেনে নহয়, কিন্তু এই অসৎ লোকসকলৰ সমাজত বৰ ভাল স্থান নাছিল। বৰ্তমান বেয়া কাম কৰাটো এটা সাধাৰণ কথাত পৰিণত হৈছে। মানুহৰ প্ৰতি মানুহৰ মৰম চেনেহ নাইকিয়া হৈ আহিছে। বহু লোকে আকৌ নিজে লাহ-বিলাসত জীৱন অতিবাহিত কৰিবলৈ গৈ প্ৰকৃতিৰ ওপৰতো অত্যাচাৰ কৰিবলৈ ধৰিছে, যাৰ বাবে জীৱকুলৰ প্ৰতি ভাবুকি নামি অহাৰ উপৰিও পৰিৱেশ প্ৰদূষণেও সাংঘাতিক ৰূপ ধাৰণ কৰিছে।
পৰিৱেশ প্ৰদূষণৰ বাবে কেৱল যে মানুহৰ দেহতহে নানান ৰোগে বাহ লৈছে এনে নহয়, সমগ্ৰ জীৱকুলৰ জীৱনৰ প্ৰতিও ভাবুকি নামি আহিছে। এইবোৰ দেখি শুনি মনত এনে ভাৱ হৈছে যেনে কল্কি অৱতাৰৰ সময় সমাগত। ভগৱানে নিজে অৱতাৰ গ্ৰহণ কৰিয়েই হওক নতুবা প্ৰকৃতিৰ দ্বাৰাই হওক ধ্বংস কাৰ্য সাধন কৰি পুনৰ সত্য যুগৰ প্ৰতিষ্ঠা কৰিব যেন লাগিছে। দ্বাপৰ যুগত পৰম ব্ৰহ্মৰ কৃষ্ণ অৱতাৰ হৈছিল ভূভাৰ হৰণত কৰাৰ হেতু। তেৰাই বিভিন্ন কৌশল প্ৰয়োগ কৰি অসৎ লোকসকলক নিপাত কৰি পৃথিৱীৰ জনসংখ্যা কমাইছিল। এতিয়া হয়তো প্ৰকৃতিয়েই ভগৱান কৃষ্ণৰ দায়িত্ব পালন কৰিব আই ধৰিত্ৰীক সুৰক্ষিত কৰি ৰাখিবৰ বাবে। আজিৰ কল্কি অৱতাৰৰ কাহিনী ইমানখিনিয়ে আছিল। কাহিনীটো শুনি কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহে আপোনালোকে এনেকুৱা ধৰণৰ পৌৰাণিক কাহিনী নতুনকৈ শুনি থাকিবলৈ পাৰিব। কাহিনীটো শুনি যদি ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি দিব।